বা মই সৰু থাকোঁতেনেই মা দেউতাই এইখন সংসাৰৰ পৰা গুচি গ'ল আৰু এতিয়া তয়ো যাবলৈ ওলাইছ। মই অকলে অকলে এই ঘৰখনত কি কৰিম? কাৰ মুখলৈ চাই মই জীয়াই থাকিম বা? তোৰ অহা মাহত বিয়া। তইতো বিয়া হৈ তই গুচি যাবি চহৰলৈ। মই ইয়াত অকলে অকলে কি কৰিম? মোক কোনে ভাত ৰান্ধি খুৱাব? মোক মুখৰ আগত চাহ অকণ কোনে দিব? মোক গালি কোনে পাৰিব? মোৰ প্ৰতিটো কথা খিয়াল ৰখা মানুহজনী নেথাকিব। মই অকলে অকলে সকলো কৰিব লাগিব বা? মই পাৰিম জানো এইবোৰ কৰিবলৈ? ভাইটি, তইনো কিয় চিন্তা কৰিছ? মই বিয়া হৈ গ'লেও তোক লগতে লৈ যাম। প্ৰথম দুদিনমান নিনিও দেচোন, তাৰ পাছত তোক তালৈকে লৈ যাম। তই চিন্তা নকৰিবি। আৰু চহৰৰ স্কুলত তোক নাম লগাই দিম। তই ভালদৰে পঢ়া শুনা কৰি ভাল মানুহ হ'ব লাগিব আৰু মা দেউতাৰ সপোন তই পূৰণ কৰিব লাগিব, বুজিলি? বা ইমান ভাল লাগিব হয়নে? তই মোক চহৰলৈ লৈ যাবি, মই চহৰৰ স্কুলত পঢ়িম, ডাঙৰ মানুহ হ'ম, কিমান যে ভাল লাগিব। তই চিন্তা নকৰিবি। ব'ল এতিয়া, মই তোক ভাতকেইটা খাবলৈ দি মই কামলৈ যাওঁ। নহ'লে আকৌ পইচা পাতি কেইটামান হাতত নহ'লে কেনেকৈ কি কৰিম? হ'ব বা, ব'লা ভাতকেইটা দি লোৱা। তুমিও খোৱা ময়ো খাওঁ। হ'ব দেচোন, মই খাম, তই আগতীয়াকৈ খাই ল। তাক কেনেকৈ কওঁ যে চাউল এমুঠিও ঘৰখনত নাই, সিনো ক'ৰ পৰা আনি দিব? তাক কৈও লাভ নাই। সি এতিয়াও সৰু ল'ৰাই হৈ আছে। কালি ৰাতিৰে ৰন্ধা ভাত কেইটামান বটুৱাটোৰ তলতে লাগি আছে, তাকেই দিওঁগৈ, সি তাকেই খাওক। মোৰ আৰু হৈ যাব। সোনকালে কামলৈও যাওঁ। পইচা কেইটকামান যোগাৰ কৰিলেহে ইটো সিটো আনিব পাৰিম বিয়ালে। নহ'লে নহ'ব নহয়। বিয়া নহ'লেও নহয়, হ'লেও বিপদ। কি যে কৰিম আৰু? বাইদেউ, বাইদেউ, ঘৰৰ সকলো কাম বন কৰি আজৰি। মই আপোনাক কথা এটা ক'বলগীয়া আছিলে। কি কথা ক'বলগীয়া আছেনো কচোন? বাইদেউ, পইচা কেইটকামান দিব পাৰিব নেকি? আজি ঘৰত চাউল পাত একোৱেই নাই। মই বাৰু যেনে তেনে থাকিম, কিন্তু ভাইটি, সি সৰু ল'ৰা, সি ভোকত থাকিব নোৱাৰে। পাৰিলে আপুনি পইচা কেইটকামান দিব নেকি বাইদেউ? কি পইচা? তই পইচা নিয়া আজি এসপ্তাহে হোৱা নাই দেখোন। আকৌ পইচা বিচাৰিলিয়ে নে? মোৰ হাতত পইচা পাতি নাই। যা, তহঁতৰ মুঠতে কামৰ নামত কটোও নকৰ, পইচাকেইটাহে আগত লাগে। নাই, যা, পইচা মই দিব নোৱাৰোঁ। ক'ৰ পৰা কি কৰ কৰি থাক। কিন্তু বাইদেউ, কোনো কিন্তু চিন্তু নাই দেই। তোৰ বাবে মই টকাৰ গছজোপা ৰুই থোৱা নাই নহয়। যেতিয়াই মন যায় খুজিবি তেতিয়াই দিবলৈ মই টকাৰ গছজোপা ৰুই থৈছোঁ বুলি ভাবিছা নেকি? কথা বতৰা নাই আৰু। হ'ব দিয়ক বাইদেউ, আপোনাৰ পইচা আপোনাৰ ওচৰতে ৰাখক, মোক নালাগে দিয়ক। যা, দেখা নাই জানো? অকল পইচা 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 হেৰো। মই বাৰু এই কাম কৰা মানুহবোৰলৈ পইচাবোৰ গছত ৰুই থৈছোঁ বুলি ভাবিছে নেকি? জোকাৰি দিলে সৰি পৰিব, সিহঁতক দি দিম নে? মই কৈছোঁ নহয়, এটা সেইটো এই বাৰীত কাম কৰি আছে, সেইটোও পইচা লাগে, এইজনীকো পইচা লাগে। মই ইমান ক'ৰ পৰা পইচা দিম বাৰু? যোৱা মাহত সেয়া দি গৈছোঁ, এতিয়া অহা মাহ, এইটো মাহ সোমাইছেহে। সিহঁতক পইচা লাগেই, চাকৰিয়াল মানুহৰ গতে একেবাৰে মাহটো সোমাবলৈ নাপায়েই, পইচাকেইটা লাগেই। দিম নহয় সময়মত। আৰু এইজনী যে অকল পইচা খুজিয়ে থাকে। আইঅ, মই যে কিমান এখেতৰ পৰা চুৰ কৰি এইজনীক দিছোঁ। একদম চাউলৰ পৰা পাতিৰ পৰা আদি সকলো দিছোঁ, কিন্তু দি লাভ নাই। এখন কাম ভালকৈ কৰি থৈ নাযায় হেও, বা এইখন কামকৈ এক্সট্ৰাকৈ কৰি থৈ যাওঁ, নাই। যিকেইটা সেই পইচা লোভত কৰে সেইকেইটাহে কৰে, আৰু তাৰ বাদে এখন কাম একদম বেলেগকৈ কৰি থৈ নাযায়। দুখীয়াৰ দুখ কোনেও বুজি নাপায়। নিজৰ প্ৰাপ্যটোহে বিচাৰিছিলোঁ। দুই ঘৰতে কাম কৰি নিজৰ প্ৰাপ্য বিচাৰিছিলোঁ, কিন্তু দুই ঘৰতে নিদিওঁ বুলি ক'লে। দিয়া হ'লে আজি মই ঘৰলৈ বজাৰ কেইটা কৰি আনিব পাৰিলোঁ হয়। ঘৰত একো এটা বস্তু নাই, ঠাণ্ডা পানীকণৰ বাদে। মই ইয়াৰ পৰা গৈ পেলাই ভাইটিক কি দিমগৈ বাৰু? সেইটো মোক ক'ব বা, কি আনিছ দে। সঁচাকৈ আমাৰ লেখীয়া দুখীয়া মানুহ জীয়াই থকাতকৈ নথকাই ভাল। পইচা কেইটা খোজোতে ইমান বেয়াকৈ গালি পাৰিলো। ঐ মাধুৰী,
কি হ'ল তই যে এই মাছ ৰাস্তাত ৰৈ পেলাই কান্দি আছ কি হ'ল কচোন কিনো কম কৰি দিওঁ মোৰ কথা আপুনিতো জানেই মই লোকৰ ঘৰত কাম কৰোঁ মই আজি নিজৰ প্ৰাপ্যটো বিচাৰিছিলোঁ কিন্তু কোনো এঘৰ মানুহে মোক নিদিলে কৰি দেও ঘৰখনত চাউল এমুঠিও নাই জানেনে ৰাতিকৈ ভাইটিক কি দিম তাকেই চিন্তা কৰি কৰি চকু পানী ওলাইছে আমাৰ লেখীয়া দুখীয়া মানুহ থকাতকৈ এইখন পৃথিৱীত নথকাই ভাল কৰি দেও কিয় তেনেকৈ কৈছ নেপাই নহয় আজিনো মা যোৱানো তোৰ কেইদিন হৈছে তই তেনেকৈ কিয় কৈছ তই গুচি গ'লে ভাইৰাক কোনে চাব নেপায় নেপায় তেনেকুৱা কথা নকবি হেৰৌ চব মানুহ একেই নহয় নহয় হ'ব দে ভগৱান আছে নহয় ভগৱানে তোক এদিন চকু মেলি চাব এতিয়া ব'ল মোৰ ঘৰৰ পৰা চাউল কেইটামান লৈ যাগৈ আৰু ৰাতি বনাই খাবি খুৰী দেও এনেদৰে বায়েক আৰু ভায়েকৰ দুখৰ দিনবোৰ পাৰ হ'ল আৰু বায়েকৰ বিয়াৰ দিনা বা তোক আজি সঁচাকৈ বৰ ধুনীয়া লাগিছে যেন আকাশৰ একেবাৰে জোনটোৰ দৰেই লাগিছে আজি মা দেউতা জীয়াই থকা হ'লে বৰ ভাল পালেহেঁতেন বা তই এতিয়া এখন ঘৰৰ বোৱাৰী তই মোৰ কথা চিন্তা কৰি নাথাকিবি তই সেইখন ঘৰৰ কাম বন সকলো কৰিবি আৰু চা তই সেইখন ঘৰৰ মানুহক সকলোকে মৰম কৰিবি দেই আৰু শুনচোন তই আকৌ এতিয়া ধনী ঘৰলৈ পৰিলি তাতে চহৰত তই আকৌ মোক পাহৰি নাযাবি আকৌ বা মোৰ এইখন পৃথিৱীত তোৰ বাদে কোনোৱে নাই আকৌ হ'ব দে ভাইটি তই একেবাৰে ডাঙৰ মানুহে কথা কোৱা দি কৈছ মই মোৰ ভাইটিক আকৌ সৰু বুলিহে ভাবিছিলোঁ কিন্তু তোৰ কথা কেইটাত এনে লাগিলে যেন তই বৰ ডাঙৰ হৈ গলি আৰু শুন তই দুষ্টামিবোৰ নকৰিবি আকৌ ঘৰত ভালদৰে থাকিবি মই তোক চাই থাকিবলৈ এতিয়া মই তোৰ ওচৰত নাথাকোঁ নহয় আৰু শুন ওচৰৰে খুৰীদেউক কৈছোঁ তই খুৰীদেউহঁতৰ ঘৰতে ভাতকেইটা খাবিগৈ আৰু ঘৰটো অকণমান শাৰীত থাকিবি দেই ঘৰবিলাক বৰকৈ লেতেৰা নকৰিবি মই তোক অতি শীঘ্ৰে সেইখন ঘৰলৈ লৈ যাম তই চিন্তা নকৰিবি ভাইটি হ'ব দে বা এতিয়া যা তোৰ যাবৰ সময় হ'ল নহয় বাও যাগৈ আৰু যা মোৰ পাহৰি নাযাবি আকৌ হ'ব দে ভাইটি মই তোক কেতিয়াও নাপাহৰো তই মুঠতে খোৱা বোৱা সময়মত কৰিবি ভালদৰে থাকিবি আৰু খুৰীদেউৱে যি কয় তাকেই শুনিবি দেই মোৰ হ'ল বা গ'লগৈ কৰ্কট কিবা নিজান যেন লাগিছে মানুহবোৰ চব গুচি গ'লগে মোৰ ওচৰত কোনো এটাই নাই মই এতিয়া এইখন ঘৰত কেনেকৈ থাকিম বাৰু মা দেউতাৰ অবিহনে বাক পাইছিলোঁ এতিয়া বাও লোকৰ ঘৰলৈ বিয়া হৈ গুচি গ'ল মই এতিয়া অকলে অকলে কি কৰিম মোক কোনে চাব বা যা তই ভালদৰে থাকিবি তই সুখী হবি বা তই সুখত থাকিবি মই ভগৱানক সদায় এটাই প্ৰাৰ্থনা কৰোঁ যাতে তোক সুখত ৰখাই বা তই সুখত থাকিবি ৱাও ইমান ডাঙৰ ঘৰ আইঅ সঁচাকৈ বৰ ধুনীয়া দেই ঘৰটো ইফালে একো কাম বনো কৰিব নালাগে কাম কৰা মানুহ আছে আগতে মই হ'লে লোকৰ ঘৰে ঘৰে কাম কৰিছিলোঁ এতিয়া নিজকে কিবা মালিকনী লাগিছে বৰ ভাল লাগিছে ঘৰখনত থাকি আইঅ দেহি সেই যে গাঁৱৰ সেই ভগা জুপুৰিটোৰ পৰা যে ওলাই আহিব পাৰিলোঁ মই বহুত সঁচাকৈ বৰ ভাল লাগিছে দেই ইমান ধুনীয়া ধুনীয়া বস্তু আছে বা ইমান ধুনীয়াকৈ সজাই থৈছে একদম দেখিয়ে কিবা লাগি গৈছে
মাধুৰী, কি ভাবি আছা তুমি? এনেদৰে যে মানে জুপুকা মাৰি ৰৈ আছা? নাই, মানে আপোনালোকৰ ঘৰটো ইমান ডাঙৰ, মই দেখি আচৰিত হৈ গৈছোঁ। আগে পাছে এনেকুৱা ডাঙৰ ঘৰ মই দেখা নাই নহয়। আৰু আপোনালোকৰ ৰুমবিলাক আইঐ ইমান ধুনীয়াকৈ সজাই থৈছে, দেখিয়ে ভাল লাগিছে। আৰু আৰু আপোনালোকৰ ইমান ডাঙৰ ডাঙৰ ৰুম, আপোনালোকৰ এটা ৰুমত আমাৰ ঘৰটো হ'বহে। তাকেই ভাবি আছোঁ মই। আৰু আপোনালোকৰ ঘৰত সেইটো ফিজ নে কি সেইটো আছে, আকৌ বোলে কাপোৰ ধোৱা কিবা মেচিন নে কি সেইবোৰ আছে। অ' সেইবোৰত কেনেকৈ কাপোৰ ধুৱে মোক আকৌ শিকাই দিব আকৌ, মই সেইবোৰ নাজানো নহয়, নহ'লে লাজ পাব লাগিব। আৰু আৰু আপোনালোকৰ ঘৰত কাম কৰা মানুহ আছে। মই আগতে লোকৰ ঘৰত কাম কৰি কৰি কথাবিলাক কৈ দিছোঁ আৰু, কাৰণ মই খোলা খুলি মানুহ যে, বেয়া নাপাব আকৌ। হয় নেকি? সেইবোৰ চিন্তা নকৰিবা। তোমাৰ কাপোৰ কানি কি ধুবলগীয়া আছে, কাম কৰা মানুহ আছে ন, তেওঁলোকক দি দিবা, তেওঁলোকে ধুই দিব। তুমি সেইবোৰ কৰাৰ কোনো দৰকাৰ নাই। মুঠতে তুমি মাৰ লগত কথা পাতি থাকিবা, আৰু কি খাবলৈ মন যায় সিহঁতক অৰ্ডাৰ দিলেই হ'ব। তোমাক মুখৰ আগত দি থৈ যাবহি, বুজিলা? হ'ব 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 দিয়ক। আৰু শুনা, আজি এটা পাৰ্টি আছে। তুমি পাৰিলে মানে নহয়, মই বিউটিচিয়ান এজনী ঘৰলৈকে মাতি দিছো, তোমাক ধুনীয়াকৈ সজাই দিবলৈ। পাৰ্টিলৈ ৰেডি হৈ থাকিবা, মই তোমাক লৈ যাম। হ'ব দিয়ক হ'ব দিয়ক। বা, বিউটিচিয়ান ঘৰলৈ মাতি দিব আৰু তাকো মোক সজাবলে। মোৰ এইখন আৰু কপাল আৰু দেই, কপাল আৰু খাদি খাদিহে পাইছো। এতিয়া আৰু গাঁৱৰ ঘৰলৈ ক'ত যাম, নাযাওঁ আৰু। আইটি তাত যি হয় হৈ থাকক, চাবলৈও নাই। সৰু মালিকনী, আপোনাৰ কিবা খাবলৈ মন গৈছে নেকি? মানে চাহ, কফি, কল্ড ড্ৰিংকছ এইবিলাক খাবলৈ মন গৈছে নেকি? খাবলৈ মন গ'লে মোক ক'ব, মই আনি দিম। কাৰণ ছাৰে অফিচলৈ যাওঁতেনে মোক কৈ থৈ গৈছে। আৰু ডাঙৰ মালিকনী আপোনাক মাতিছে, কিবা কথা আছে বোলে। হয় নেকি? ঠিক আছে, তুমি গৈ থাকা, মই গৈ আছো। মোৰ যদি কিবা খাবলৈ মন যায় মই তোমাক ক'ম। ঠিক আছে সৰু মালিকনী, তেতিয়াহ'লে মই যাওঁ। আগতে মইহে মানুহবিলাকক বাইদেউ মালিকনী মাতিব লাগে, এতিয়া মোক মালিকনী বুলি মাতিছে। কিমান যে মজা লাগিছে ঐ, সঁচাকৈ বৰ ভাল লাগিছে দেই। নিজকে কিবা মহাৰাণী মানে ভাপ আহি গৈছে, ইমান ভাল লাগিছে। কথাটো পাহৰিলোৱেই নহয়, মানে এখেতৰ মাকে মাতিছিলে নহয়। যাওঁচোন, কিয় বা মাতিছিলে আকৌ সেইগৰাকী। সৰু মালিকনী, আপোনাক কিবা লাগিছিলে নেকি? পাকঘৰত পালেহি যে, কিবা লাগিছিলে যদি মোক মাত লগাই দিয়া হ'লেও হয়। মানে মই চাহ অকণ বনাই খাবলৈ আহিছিলোঁ, তুমি কাম কৰি থকা দেখি তোমাক নক'লো, সেইকাৰণে ময়ে গেছত চাহ তুলি দিলোঁ। মাৰিলে আপুনি ইয়াৰ পৰা যাওক। আপোনাক কাম কৰা দেখিলে ডাঙৰ মালিকনী আৰু ছাৰে মোক বৰ গালি পাৰিব। আপুনি ইয়াৰ পৰা যাওক। নাই, একো নহয়, তুমি চিন্তা নকৰিবা। নাই, আপুনিও যাওকচোন, যাওক। মাধুৰী এনেদৰেই বিয়া হোৱা 5 মাহমান হৈ গ'ল। এই 5 মাহত তাই ভায়েকলৈ এদিনো মনত নেপেলালে। আৰু ইফালে ভায়েকে কান্দি কান্দি তাৰ অৱস্থা বেয়া হৈ গ'ল। কাৰণ মাধুৰীয়ে নোপোৱা বস্তু পাইছে। সিহঁতৰ ঘৰত এইবিলাক মানে পইচা, সা সম্পত্তি এইবিলাক একো পৰা নাছিলে যে, সেইকাৰণে তাই ইয়াত পাই পেলাই তাই মানে অহংকাৰ হৈ গ'ল। তাই মানুহক মানুহ বুলি গণ্য নকৰা হ'ল। আৰু ইফালে সৰু ভায়েকটোৱে যে কি কৰি আছে সেই কথা তাই পাহৰিলেই। আৰু তাই যে সৰু ভায়েকক ইয়ালৈ লৈ আহিম বুলি কৈছিলে সেই কথাও তাই পাহৰিলে। মাধুৰী, মই এটা কথা তোমাৰ বুজি পোৱা নাই। মানে আজিলৈকে মানে আমাৰ বিয়া 5 মাহ হৈ গ'ল, তুমি যে আজিলৈকে তোমাৰ ঘৰখনলৈ যাওঁ বুলি কোৱা নাই। আৰু তোমাৰ এটা সৰু ভাইটি নাছিলে জানো? তাৰ কি হ'ল? তুমি এটা খবৰো লোৱা নাই যে, কি হ'ল তোমাৰ? মোৰ ঘৰততো কোনো নাই, মই সেইখন ঘৰলৈ গৈ কি কৰিম? আৰু এতিয়া প্লিজ মোক গাঁৱলৈ যোৱা কথা নক'ব দেই। মই আৰু যাব নোৱাৰোঁ, সেই বোকা পানী আকৌ খচকিবগৈ নোৱাৰোঁ। আমাৰ গাঁৱলৈ যোৱা ৰাস্তাটো মাই গড, নাই দেই। এতিয়া চাগে একেবাৰে বৰষুণ দিছে আৰু হৈছে আৰু দেই, একেবাৰে পানীয়ে গোটেই চাগে নদন বদন হৈ আছে আৰু বোকা চাগে একেবাৰে আৰু দেই। মই নাযাওঁ কিন্তু। আৰু গাড়ীখনো সোমোৱাব নোৱাৰিম নহয় তালৈ, ৰাস্তাতে ৰখাই লৈ যাব লাগিব। আৰু ইমান দামী দামী গাড়ী, নাই, মানে ৰাস্তাত ৰখাই পেলাই আকৌ আমাৰ ঘৰলৈ খোজকাঢ়ি যাব লাগিব। নাই দেই, সেইটো মই কোনো পধ্যেই হ'বলৈ দিব নোৱাৰোঁ। আৰু আজিকালি মই ইমান দূৰ খোজকাঢ়িবও নোৱাৰোঁ নহয়, মই নাযাওঁ। আৰু মোৰ ভাইটি আছে বুলি কোনে কৈছে? মোৰ ভাইটিটো নাই নহয়, সেইটো গাঁৱৰ ল'ৰাহে। মই পাতি লোৱা ভাইটি আছিলে আকৌ গাঁৱৰ ল'ৰা, সি গাঁৱৰ ঘৰলৈ গ'লগৈ আকৌ। কি? তুমি সঁচাকৈ কৈছানে তোমাৰ কোনো নাই? আৰু এটা কথা নহয়, তোমাৰ বাৰু কোনো নাই ঠিকে আছে,
কিন্তু তোমাৰ সেই মা দেউতাৰ সপোনৰ ঘৰখন এবাৰ তোমাৰ চাবলৈ মন যোৱা নাইনে? ব'লা তাতে নহ'লে আজি আমি ৰাতিটো কটাই আহোঁগৈ, ভাল লাগিব। মোৰ এনেও গাঁৱৰ পৰিৱেশ বৰ ভাল লাগে, মানে চহৰৰ এইবোৰ হাৱা পানীবিলাকতকৈ গাঁৱৰ হাৱা পানীবোৰ বৰ ভাল লাগে। ব'লা না আজি তাতেই যাওঁ আমি। ই গাঁৱলৈ? নাই নাই, মই যাবলৈ নাই দেই। আপুনিও যাব নালাগে। নালাগে দিয়ক, বাদ দিয়ক। যি হৈ আছে ঘৰখন, সিখন এনেও জুপুৰি ঘৰহে, ভাগিলেই চাগে। নালাগে দিয়ক তালৈ যাব। জানো পাই তুমি যে কি ক'ব বিচাৰিছা আৰু মই বুজিয়ে পোৱা নাই। মই হোৱা হ'লে সেই মৰমৰ মা দেউতাই সাজি যোৱা সেই মৰমৰ ঘৰখন মই মই কোনো পধ্যেই এৰিব নোৱাৰো দেই। মোৰো সেই গাঁৱত ভগা জুপুৰি এটা আছে, তাতেই মই সৰুৰ পৰা ডাঙৰ দীঘল হৈছিলো। এতিয়া চহৰলৈ আহি যেনিবা ডাঙৰ বিজনেছমেন হলো বুলিহে, কিন্তু মই সেই গাঁৱতেই থাকিলোহেঁতেন। হাইঐ গাঁৱৰ বোকা পানী গোন্ধ পালে মোৰ একেবাৰেই, কৈছো নহয়, মন মগজু একেবাৰেই ভাল লাগি যায়। মই গাঁৱলৈ গৈ থাকো নহয়, মোৰ খুৰা বৰ্তাহঁতৰ ঘৰ আছে। যেতিয়া ৰোৱা মেলা এইবিলাক খেতি বাতি কৰে তেতিয়া মই গৈ বৰ ভাল পাওঁ, আৰু তেওঁলোকেও মোক মাতে নহয়। আৰু ইণ্টাৰেষ্টিং কথা, ন খোৱা যে, ধান কাটি মেলি ন খাই যে, সেই প্ৰথাটো মোৰ বৰ ভাল লাগে পাই। ঘৰে ঘৰে ন খাবলৈ মাতে, মানে ন চাউল গোটাই, বৰ ভাল লাগে মোৰ। আমাৰ ইয়াত আৰু ক'ত আৰু নিজৰ ঘৰে ঘৰেহে খোৱা। মুঠতে কেতিয়াবা বাৰ্থডে এনিভাৰ্চাৰী বিয়া কিবা কিবি মানে কিবা কিবি অগং বগং পাতিলেহে আৰু সিঘৰলৈ ঘৰলৈ যোৱা হয়। কিন্তু গাঁৱৰ মানুহৰ সঁচাকৈ নিভাঁজ মৰমবোৰ মোৰ একেবাৰেই, কৈছো নহয়, বৰ ভাল লাগে। অহ, আপোনাৰ এই ফটা লেকচাৰবিলাক বন্ধ কৰক দেই। আৰু মোৰ হাতত একেবাৰেই সময় নাই আপোনাৰ এই ফটা লেকচাৰ শুনিবলৈ। মোৰ ফ্ৰেণ্ডৰ বাৰ্থডে আছে, মই বাৰ্থডেলৈ যাওঁ। আৰু এটা কথা, মই বাৰ্থডেত তাইক মই এটা গ'ল্ডৰ ৰিং দিম বুলি ভাবিছোঁ। কেনেকুৱা হ'ব বাৰু? যোৱা গল্ডৰ ৰিং দিয়া ডায়মণ্ডৰ ৰিং দিয়া দি থাকাগৈ, মোকনো কিয় সুধিছা? আৰে যদু, তোৰ কি হ'ল? তই বিচনাৰ পৰা কিয় উঠি আহিব লাগে বাৰু কচোন? হা, তোৰ গাটো এনেও বেয়া, তই জুহালৰ ওচৰলৈ কিয় আহিব লাগে? উঠ। দেহি, ল'ৰাটো চাচোন, সঁচাকৈ দেই, এইজনী বায়েকজনী চহৰলৈ বিয়া হৈ ধনী ঘৰলৈ বিয়া হৈ তাই সঁচাকৈ অহংকাৰ হ'ল। এই সৰু ল'ৰাটোলৈ বাৰু তাই মনত পৰিব নাপায়নে? এই সঁচাকৈ দেই, ভগৱানে কেতিয়াও এই ক্ষমা নকৰিব। নাই খুৰী, মোৰ বৰ পিয়াহ লাগিছিলে, সেইবাবে পানী অকণ খাবলৈ উঠি আহিছিলোঁ। আৰু খুৰী, বালে ফোন কৰিলেনে? বা আহিবনে বাৰু? তাই আহি আছে নেকি? তোৰ বায়েৰলৈ তই যে দিছিলি নাম্বাৰটোৰ পৰা বহুতবাৰ ফোন কৰিলোঁ, কিন্তু ফোনটো ৰিচিভেই নকৰিলে দেখোন। সেইকাৰণে আজি খুৰাই চহৰলৈ গৈছে। কিজানি চহৰৰ ক'ৰবাত তাইক লগ পাইবা। চহৰত ক'ৰবাত লগ পালে তাইক খবৰটো দিব। তই চিন্তা নকৰিবি, মুঠতে তই সুস্থ হ'ব লাগিব। যদু, তই এনেকুৱা নকৰিবি। বল এতিয়া বিচনালৈ বলচোন। চহৰ পাই মেলি সকলোতে বিচাৰ কুচাৰ কৰিছো দেখোন। আধা বেলা গ'লেই, ঘৰলৈ উভতি যাবলৈ বাছ চাছ পাওঁৱেই নে নেপাওঁৱেই নে তাও ঠিক নাই। কি যে হ'ব আৰু। যদি মাধুৰীৰ ঘৰটো নাপাওঁ তেতিয়াহ'লে কি হ'ব? মানুহক সুধিছো, তেওঁলোকেও চিনি নাপাওঁ বুলি কৈছে দেখোন। কি হ'ব এতিয়া বাৰু? ইমান ডাঙৰ চহৰখনত মই ক'ত তাইক বিচাৰো? ইফালে ভায়েকটো বেমাৰ হৈ গৈছেগে, বাছে নে নেবাছে তাও ঠিক নাই। তাইক খবৰ এটা ল'বলৈ আজিলৈকে সময়ে নোলালে। তাই চহৰলৈ পৰিলে, ধনী মানুহলৈ পৰিলে। তাই অহংকাৰ বেছি হৈ গ'ল টকা পইচা পাই মেলি। নিজৰ তেজ মঙহৰ ভায়েকটো যে তাত পৰি আছে সেইটো তাই গমেই নাপায়। মই খবৰটো দিব পাৰিলে ভাল আছিলে, কিন্তু এতিয়া দেখোন তাইক মই বিচাৰিয়ে নেপাওঁ। কি হ'ব এতিয়া? নেপালে নাই, কি কৰিম আৰু? ঘৰলৈ উভতিয়ে যাবগৈ লাগিব। এয়া কি? সৌজনী দেখোন মাধুৰী লাগিছে। যাওঁচোন ওচৰলৈ, হয় বা কিজানি। ইছ ৰাম, এইটো দেখোন খুৰা দেউ। সেই গাঁৱলীয়া ড্ৰেছবোৰেই পিন্ধি মেলি ইয়াত পালেহি। মোৰ যদি কোনোবা লগৰবোৰে দেখে, আৰু কোনোবাই যদি দেখে কেনেকুৱা লাগিব বাৰু? বৰ বেয়া কথা হ'ল। মই পলাওৱেই নেকি বাৰু? নাই, আকৌ মানুহজন দেখোন মোৰ ফাললৈকে আহিছে। মই পলাই দিলে ভাল নহ'ব। মই কি কৰিম এতিয়া বাৰু? কোনেও নেদেখিলেই হ'ল আৰু। কিহে পাইছিলে মোক এতিয়া এইকণ সময়তে ইয়ালৈ ওলাই আহিবলৈ? মাধুৰী, কি হ'ল? তই চহৰৰ ধনী মানুহলৈ বিয়া হৈ পেলাই নিজৰ তেজ মঙহৰ ভায়েৰটোলৈ পাহৰি গলি নেকি? সি যে তই যাবি তাক তোৰ ঘৰলৈ আনিবিকে কিমান আশা কৰি আছে, আৰু তাৰ গাটো বৰ বেয়া। কি হৈছে ঠিক নাই। ডক্তৰে দেখোন কৈছে সি বোলে আৰু নাবাচে। কি হৈছে কি মেলিছে তাকো নেজানো। তোক ইমান ফোন লগাই আছো, তই ফোনো ৰিচিভ নকৰ। কি হৈছে?
মই সেইকাৰণে চহৰলৈ তোক আজি বিচাৰি আহিছোঁ। ভগৱানৰ কৃপা তোক পালোঁ। তোক এতিয়া মই খবৰটো দিলোঁ আৰু তই কি কৰ কৰিবি। মুঠতে ল'ৰাটো তই সুস্থ কৰি তোল মাধুৰী। তোৰ নামকে অকল লৈয়ে থাকে বাকে। সি খোৱা বোৱা সকলোবোৰ বন্ধ কৰি দিছে। কি যে হ'ব আৰু। তই এপাক ঘৰলৈ যাবিচোন। আজি 6-7 মাহেই হ'ল তই ঘৰলৈ যোৱা নাই। তই তাক পাহৰি গলি নেকি? হ'ব, সি ঠিক হৈ যাব। আগতেও তাৰ তেনেকুৱা হয় নহয়, চিন্তা কৰিব নালাগে। মই বাৰু এই দুদিন এদিনতে গৈ আছোঁ, চিন্তা নকৰিব। আৰু মানে যাবলৈ মানে হেৰি যে খুৰা, মানে এতিয়া আমাৰ ৰাস্তাটোত কেলে বোকা পানী হোৱা নাই জানো, সেইকাৰণে ইমান দামী দামী গাড়ী লৈ পেলাই মানে যাবলৈ মই বেয়া পাইছোঁ। হ'ব দিয়ক, মই এই দুদিন এদিনতে গৈ আছোঁ। তাক ক'ব হা, মই এতিয়া যাওঁ। মই মানে ইমাৰ্জেঞ্চি কাম এটাত ওলাই আহিছিলোঁ দেই। বাই। ঐ মাধুৰী, তোৰ কি হ'ল অ? তই যে এনেকে কথাবিলাক কৈছ, হা? তোৰ নিজৰ ভাইটোলৈ তোৰ অকণো বেয়া লগা নাইনে? তই চহৰলৈ পৰি পেলাই মুঠতে চব শেষ হৈ গলি তই, হা? ইচ 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 ইচ, মই এনেকুৱা হবি বুলি মই ভবা নাছিলো দেই তই। খুৰা, ইমান নিচিঞৰিব। এইখন গাঁও নহয়, চহৰ হয়, চহৰ। আৰু শুনক, মোৰ ইয়াত এটা ষ্টেটাছ আছে, বুজিলে নাই? ইমান চিঞৰি কথা নক'ব। এতিয়া মই আপোনালোকৰ সেই গাঁৱৰ মাধুৰীজনী হৈ থকা নাই আকৌ। কথাবিলাক অকণমান ভালকৈ ক'ব। মই যাম বুলি কোৱা নাই জানো? কথাবোৰ বুজি নাপায় নে কিনো? ভাইটিৰ নামত মানে আপোনালোকক অলপমান টকা লাগে নহয় জানো? হ'ব বাৰু, মই টকা অলপমান দি দিছোঁ, ৰ'ব। মাধুৰী, তই এনেকৈ ক'ব পৰা হলি? মই ভাবিছিলো তই আমাৰ সেই মাধুৰীয়ে হৈ আছ, কিন্তু তই বহুত সলনি হৈ গলি অ। চহৰলৈ পৰি পেলাই তই সঁচাকৈ সলনি হৈ গলি। হ'ব দে, তই বৰ টকাৰ লোভ দেখুৱাইছ নহয়নে? নালাগে দে তোৰ টকা অ মাধুৰী। তোৰ টকা তোৰ ওচৰতে ৰাখ। মই তোৰ পৰা টকা নিবলৈ অহা নাছিলো, আৰু তোৰ টকা মই আশাও কৰা নাছিলো। কিন্তু তোৰ ভায়েৰৰ যে এনেকুৱা অৱস্থা হৈছে, সেইটো মই তোক খবৰ দিবলৈহে আহিছিলো। তোক ফোনত নেপাই পেলাই খুৰীয়ে তোৰ ওচৰলৈ পঠাই দিছিলে। হ'ব দে, গৈ থাকোঁ। তোৰ ষ্টেটাছ তই ভালকৈ মেইনটেইন কৰিবি, আৰু চহৰত ভালকৈ থাকিবি অ মাজনী। গৈ থাকোঁ দে। তই ভায়েৰৰ কথা চিন্তা কৰিব নালাগে, আমি আছোঁ নহয়। তাক আমিবিলাকেই চাম আৰু। তই ইয়াতেই থাক, চহৰতেই থাকো মাজনী। হ'ব দে, ভগৱানে তোক মংগল কৰক। ভগৱানে তোক ভালে কুশলে ৰাখক। হ'ব দে, গৈ থাকোঁ অ। ভাল লাগিলে তোৰ কথা কেইটা শুনি পেলাই। সঁচাকৈ দেই, মানে কৈছোঁ নহয়, এই খুৰা মানে একদম মানে টকা লুবিয়া। লাজ পালে। মোৰ ভাইটিৰ নামত টকা খুজিবলৈ আহিছিলে। দেখা নাই জানো, দিলোঁ নহয় এহেজাৰ। হেৰি, কি হ'ল? আপুনি মনটো বেয়া কৰি আহিছে যে? মাধুৰীক লগ পালেনে বাৰু? আৰু তাই কি কৈছে? লক্ষী অ, তই তাইৰ কথা আৰু নুসুধিবি। তাই সেই গাঁৱৰ মাধুৰীজনী হৈ থকা নাই। এইবোৰ আপুনি কি কৈছে? ভালকৈ কওকচোন কথাবোৰ। লক্ষী অ, মই তাইক যদুৰ কথা কৈছিলোঁ। যদুৰ কথা কওঁতেনে কি ক'লে জানো? মই বোলে 2 এদিনতে গৈ আছোঁ, চিন্তা নকৰিব। তাৰ পাছত কৈছে টকা কেইটামান লৈ যাওক। তাইৰ টকাৰ লোভ দেখাইছে। মই টকাৰ কাৰণে গৈছিলোঁ নেকি? একমাত্ৰ যদুৰ বাবে গৈছিলোঁ তাইক বিচাৰি। তাই এতিয়া সেই আগৰ গাঁৱৰ মাধুৰীজনী হৈ থকা নাই। চহৰলৈ পৰি চহৰৰ বতাহ লাগিলে তাই গাতো লক্ষী। কিনো কবি আৰু। তাই ভায়েকটোকো পাহৰি গ'ল। তাই দেশেই চাবি নে তাই মুখেই চাবি? আৰু নুসুধিবি আৰু লক্ষী। মোক যে তাই মাতিবলে বেয়া পাইছে। মোক কৈছে, এইখন গাঁও নহয় চহৰ, আপুনি ইমান ডাঙৰ ডাঙৰকে কথা নক'ব। মোৰ ইয়াত ষ্টেটাছ আছে। মোক আপোনাৰ লগত দেখিলে মানুহে কি বুলি ক'ব বাৰু? আপুনি ইমান লেতেৰা কাপোৰ। লক্ষী মোৰ নিজৰেই লাজ লাগি গৈছে। মই তাইৰ ওচৰলৈ কিয় গৈছিলো লক্ষী? লাগিলে মোৰ মাটিয়েই বেচি দিম, ল'ৰাটোক ভাল কৰিম, তথাপিও আৰু তাইক মই কোনো দিনেই তাইৰ ওচৰলৈ নাযাওঁ লক্ষী। তই মোক নপঠিয়াবি। এতিয়া মই ল'ৰাটোৰ মুখলৈ চাইহে গৈছিলো, কিন্তু তাই এনেকুৱা অপমান মই পোৱা নাছিলো দুখীয়া হৈও। কি কৈছে এইবিলাক? হেৰি, আপুনি এইবিলাক সঁচাকৈ কৈছেনে? মাধুৰী ইমান সলনি হৈ গ'ল? ইচ 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 ইচ, তাই নিজৰ তেজ মঙহৰ ভায়েকক পাহৰি গ'ল। যিজনী মাধুৰীয়ে এইখন গাঁৱতে থাকি লোকৰ ঘৰে ঘৰে কাম কৰি মেলি নিজৰ ভায়েকক চাইছিলে,
সেইজনী মাধুৰী আজি চহৰলৈ ধনী ঘৰলৈ পৰি পেলাই তাই সঁচাকৈ দেই, এদিন তাই ৰাস্তাত কান্দি আছিলে। মই মোৰ ঘৰলৈ মাতি নি চাউল দি পঠাইছোঁ। সেইজনী মাধুৰী আজি আপোনাক অপমান কৰিব পৰা হৈ গ'ল। হেৰি চাব, তাইক ভগৱানে কেতিয়াও ক্ষমা নকৰে। আৰু তাইক আপোনাক কৰা অপমানৰ ফল পাবই। নেলাগে তাই ইয়ালৈ আহিব, নেলাগে ভায়েকক চাবলৈ, আমি চাম। হা হ'ব দিয়ক, ইয়াত আমি কন্দাই কটা কৰি নাথাকোঁ। যদুৱে শুনিলে মনত বৰ কষ্ট পাব। তাক মুঠতে ক'ব বায়েক আহি আছে বুলি ক'ব দেই। তাক এইবিলাক নক'ব আকৌ, সি মনত বৰ কষ্ট পাব। হ'ব দে লক্ষী, মুঠতে আমি এতিয়া তাক সাহ দিব লাগিব। তাক জীয়াই থকাৰ বাবে আমি প্ৰেৰণা দিব লাগিব লক্ষী। হ'ব দে, আমাৰ সন্তান নাই, তাকেই আমি নিজৰ সন্তান বুলি ভাবি তুলি তালি ডাঙৰ দীঘল কৰিম। তই চিন্তা নকৰিবি, তাৰ যিয়েই বেমাৰ নহওক, মই মোৰ মাটি বাৰী বেছি হ'লেও মই তাক ভাল কৰি আনিম। তই চাবি লক্ষী, তই চাবি। হেৰি, সেইদিনাখনি মিষ্টাৰ আৰু মিছেছ হাজৰিকাৰ এনিভাৰ্চাৰীলৈ মাতি থৈ যোৱা নাই জানো? কি নাযায় নেকি পাৰ্টিলৈ? মই ওলাই লওঁ ৰ'ব, তাৰপাছত যাম। আৰু শুনক না, ভালকৈ এটা গিফ্ট লৈ ল'ব দেই, নহ'লে লাজ পাম পাই লগৰ আগত। ব'লক সোনকালে যাওঁ। আৰু মাকো লৈ যাবলৈ কৈছিলে নহয়, মাকো ওলাবলৈ কওকগৈ। মই ওলাই লওঁ। ক'ত যোৱা? পাৰ্টিলৈ নিম ৰ'বা, মই তোমাক ডাঙৰ গিফ্ট এটা কিনি পেলাই তোমাক মই পাৰ্টিলৈ লৈ যাম। তুমি ইমান দিনে মোক মিছা কথা কৈ আহিছিলা মাধুৰী। সঁচাকৈ তুমি এনেকুৱা বুলি মই ভবা নাছিলো। মই কি মিছা কথা ক'লো আপোনাক? মই কি মিছা কথা ক'লো? মাধুৰী, এতিয়াও তুমি মিছা কথা ক'বলৈ এৰাই নাই নে? মই ক'ম নে তুমি ক'বা? কিনো মানে, কি ক'ব বিচাৰিছে আপুনি? তোমাৰ যে ঘৰত এটা সৰু ভাইটি আছিলে, তুমি মোক এইটো কথা আগতে জনোৱা নাছিলা কিয়? কিয় জনোৱা নাছিলা? আৰু সেই ভাইটিটো এতিয়া বোলে গা বেয়া, তোমাক কোনোবাই খবৰ দিবলৈ আহিছিলে, কিন্তু তুমি বোলে তেওঁক বৰ বেয়াকৈ কৈ পেলাই পঠাই দিলা। এইবোৰ কি চৰিত্ৰ? এইবোৰ কি তোমাৰ? আগতে তুমি সেই গাঁৱতে আছিলা, পাহৰি নাযাবা। আৰু তুমি ইমান নিষ্ঠুৰ নে? সেই সৰু ভাইটিটোক এটলিষ্ট তুমি তোমাৰ লগত লৈ আহিব লাগিছিলে। সি বেচেৰাই কিমান কষ্ট পাইছে, তাৰ বেমাৰ হৈছে, বায়েকজনীক বিচাৰি আছে, আৰু তুমি টকাৰ লোভত, টকাৰ অহংকাৰত তুমি একোৱেই নেদেখা হৈ গলা, অন্ধ হৈ গলা তুমি। এইবোৰ কোনে ক'লে আপোনাক? কোনে ক'লে? মোক কোৱা মানুহ আছে। মোক ক'লে তোমালোকৰ গাঁৱৰ এজনে ফোন কৰি মোক জনাইছে। সঁচাকৈ তুমি ইমান তললৈ নামিব পাৰা বুলি মই ভবা নাছিলো। তুমি যোৱা নোযোৱা পিছৰ কথা, মই গৈ পেলাই তোমাৰ ভাইটিক ইয়ালৈ লৈ আহিমগৈ। তুমি যি কৰা কৰি থাকা। মোৰ সঁচাকৈ বৰ ডাঙৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। বলকচোন, মোক ভাইটিৰ ওচৰলৈ লৈ বলক। মই সঁচাকৈ আপোনাৰ ধন সম্পত্তি দেখি পেলাই মই অন্ধ হৈ গৈছিলো, মই অহংকাৰী হৈ গৈছিলো, মই মানুহক মানুহ বুলি গণ্য নকৰা হৈছিলো। বলকচোন, মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল, মোক মোৰ ভাইটিৰ ওচৰলৈ লৈ বলক। তুমি কিয় যাব লাগে? তুমি নগলেও হ'ব। তুমি মুঠতে ধন সম্পত্তি, টকা পইচা এইবোৰকে বুকুত বান্ধি পেলাই লৈ থাকা, বুজিলা? তোমাৰ নিজৰ তেজমঙহৰ ভাইৰ ওচৰলৈ যাবই নালাগে। তুমি কোনো নাই বুলিয়ে কৈ দিছিলা। ইমান তললৈ নামিব পাৰা মই ভবা নাছিলো মাধুৰী। সঁচাকৈ বৰ লজ্জাজিত হৈছো আজি মই। অন্তত তুমি মোক যদি এবাৰ ক'লাহেঁতেন, আজি সেই ল'ৰাটো গা বেয়া হৈ ঘৰত পৰি থাকিব লগা নহলে হয়। তুমি সঁচাকৈ বৰ মানে কৈছো নহয়, তুমি নিজৰ আপোন মানুহকেই চিনি নোপোৱা, বেলেগ তোমাৰ ওচৰত কোন আৰু? প্লিজ, তেনেকৈ নক'ব, মোক লৈ যাওক প্লিজ। নালাগে যাব তুমি, নালাগে, তোমাৰ কোনো নাই নহয়, নালাগে যাবলৈ। শুনকচোন, মোকো লৈ যাওক লগতে। মোৰ ভাইটিৰ ওচৰলৈ মোক লৈ যাওকচোন। মোৰ ডাঙৰ ভুল হৈ গ'ল। বা, তই আহিলি। মই আৰু বেছি দেৰি নাথাকো বা। বা, তই যে আহিবলৈ সময় পালি, মোক চাবলৈ আহিবলৈ। অতদিনে কি কৰিছিলি বা? তই বিয়া হৈ যোৱাৰে পৰা
মোলৈ বাৰু এবাৰো তোৰ মনত নপৰিলেনে? ভিনদেউ, বহকচোন। ভাইটি, মনে মনে থাকচোন। মই এতিয়া আহিলো নহয়, সকলো ঠিক হৈ যাব। তই মনে মনে থাক, মই তোক মোৰ লগত লৈ যাবলৈ আহিছো। বা, এতিয়া আৰু লাভ নাই অ'। তই মোক লৈ যাবলৈ আহিলেও আৰু লাভ নাই। ভাইটি, মনে মনে থাকা। তোমাক মই চহৰৰ হস্পিটেললৈ লৈ যাম ব'লা। তুমি তেনেকুৱা কথা নকবা। মই আগতে গম পোৱা হলে তোমাক মই কোনো কালে ইয়াত থাকিবলৈ নিদিলো হয়, কিন্তু তোমাৰ বায়ে সকলো মিছা মাতিলে, সেইবাবে মই একো গমেই নাপালো অ' ভাইটি, মোক ক্ষমা কৰি দিবা। ভিনদেউ, আপোনাৰ গাত দুখ নাই মই জানো, কিন্তু বায়ে যে বা তেজমঙহৰ মানুহ হৈও তাই মোক পাহৰি থাকিলে। মোৰ সেইটোৱে বৰ দুখ লাগিলে অ' ভিনদেউ। হ'ব দে ভাইটি, তই এতিয়া মনে মনে থাক। ব'ল, তোক আমি চহৰৰ এখন ডাঙৰ হস্পিটেললৈ লৈ যাওঁ। তই ঠিক হৈ যাবি অ'। আৰু লগতে তই মোক ক্ষমা কৰি দে অ' ভাইটি। মই সঁচাকৈ ধন টকা সম্পত্তি দেখি পেলাই অন্ধ হৈ পৰিছিলোঁ, অহংকাৰী হৈ পৰিছিলোঁ। তোৰ কথা ভাবিবই সময় নোহোৱা হৈছিলে, আৰু মই ভিনি সিহঁতৰ আগত মোৰ কোনো নাই বুলি কৈছিলোঁ অ'। মোক ক্ষমা কৰি দে অ' ভাইটি। হ'ব দে বা, তইনো কিয় ক্ষমা খুজিছ? তই মোৰ বায়ে। হ'ব দে। হেৰা, ধৰা ভাইটিক। আমি গাড়ীত ভৰাই পেলাই লগালগ চহৰলৈ লৈ যাওঁ। ভাইটিক ট্ৰিটমেণ্ট কৰিলে ভাল হৈ যাব। বায়েক আৰু ভিনীহিয়েকে যদু চহৰৰ হস্পিটেললৈ লৈ গ'ল, কিন্তু যদু নাবাচিল একমাত্ৰ বায়েকৰ বাবে। বায়েকে সকলো টকা পইচা সা সম্পত্তি দেখি ভায়েকলৈ পাহৰিয়ে থাকিলে। তাই সেইবিলাক দেখি পেলাই অন্ধ হৈ গ'ল, তাই অহংকাৰীও হৈ গ'ল। সেইবাবে ভায়েকটো এনেকুৱা অৱস্থা হ'ল, কাৰণ ভায়েকটো সৰু আছিলে, তাই ভায়েকৰ কথা নাভাবিলে। এতিয়া তাই পস্তাই আছে, গোটেই আজীৱন তাই পস্তাই থাকিব ভায়েকৰ বাবে।